ৰাজপথতো জাগৃত হৈছে আদিবাসী ছাত্ৰ সন্থা সমূহে ৫টা জনগোষ্ঠীয় আদিবাসী বৃহৎ সংগঠনৰ জৰিয়তে ডিব্ৰুগড় ৰাজপথ কপাই তুলিছে। মই আছো বৰ্তমান চকিটিং চাৰিআলিত আছো আৰু চাৰিআলি চতুৰ্থ দিশৰ ফালৰ পৰা সকলো ৰাইজ ওলাই আহিছে। ডিব্ৰুগড় ৰাজপথত জগাই আহিছে তেওঁলোকৰ নিজৰ STৰ যি দাবী সেই দাবী আৰু বৃহত্তৰ বহুকেইটা দাবী লৈ তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। মই সতীৰ্থক মই দেখুৱাব বিচাৰিম যিহেতু ডিব্ৰুগড়ৰ যি পৰিৱেশ আজি আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি 5 জনগোষ্ঠীয় যি তেওঁলোকৰ নেতৃত্বই আজি ৰাজপথত বিশাল প্ৰতিবাদী কাৰ্যসূচী লাইছে। জনজাতিকৰণকে ধৰি অন্যান্য ম্যাদী পট্টা মাটিৰ পট্টা ভূমি পট্টা প্ৰদান কৰাৰ লগতে অন্যান্য বহুকেইটা দাবীৰ সম্বন্ধিতে আজি প্ৰতিবাদী কাৰ্যসূচী আছে আৰু যদি এই দাবী তেওঁলোকে অসম চৰকাৰে মানি নলয় তেতিয়া পৰৱৰ্তী 26ৰ নিৰ্বাচনত তেওঁলোকে বৰ্জন কৰাকে সিদ্ধান্ত কৰি বহুকেইটা দাবী তেওঁলোকে উপস্থাপন কৰিছে আৰু বিভিন্ন শ্লোগান দিছে আৰু বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দিছে আৰু চাহ শ্ৰমিকৰ ন্যায় প্ৰদানৰ ব্যৱস্থা মই সমগ্ৰ পৰিৱেশটো দেখিছে। মই ইয়াতে আদিবাসী যি জনগোষ্ঠীয় নেতাসকলৰ ওচৰলৈকে মই যাব বিচাৰিছোঁ। সমগ্ৰ মই পৰিৱেশটো দেখাব বিচাৰোঁ অনুৰোধ জনাইছোঁ। সংগ্ৰাম চলিছে প্ৰয়োজন হলে তেজ দিম প্ৰয়োজন হলে গুলি খাম সংগ্ৰাম চলাই যাম সংগ্ৰাম চলাই যাম সংগ্ৰাম চলাই যাম শ্ৰমিক ঐক্য জিন্দাবাদ শ্ৰমিক ঐক্য জিন্দাবাদ We want justice. We want justice. We want justice. Ahoya! 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 শ্রমিক ঐক্য জিন্দাবাদ। আচ্ছা আমি আমন্ত্রণ জনোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ খগেন ৰাজুৱাৰ চাহ ৩৬ জাতীয় পৰিষদৰ নেতৃবৃন্দ আৰু আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় দেবেন ওৰাং ডাঙৰীয়া অলপ সময় তেখেতসকলৰ পিছতেই আপোনালোকে তেখেতসকলৰ ভাষণ শুনিবলৈ পাব। অলপ সময় আপোনালোকে ধৈৰ্য ধৰি থাকিব।